নমস্কাৰ, আজি হৈছে 4 ফেব্ৰুৱাৰী বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। 26ত বিজেপিয়ে গঠন কৰিব চৰকাৰ আৰু ইণ্ডিয়া টুডে ভোটাৰৰ সমীক্ষা প্ৰকাশ। এক ডাঙৰ খবৰ জনাইছোঁ। সমীক্ষাত কাক কিমান আসন দিয়া হৈছে জনাইছোঁ বিস্তাৰিত খবৰ। 26ত অসমত বিজেপিয়ে গঠন কৰিব চৰকাৰ, বিধানসভা নিৰ্বাচনক লৈ ইণ্ডিয়া টুডে ভোটাৰৰ প্ৰকাশ আৰু 94খন আসন প্ৰদান বিজেপি মিত্ৰজোঁটক আৰু কেৱল বিজেপিক 73খন আসন প্ৰদান আৰু কংগ্ৰেছক প্ৰদান 27খন আসন, অগপক 8, UPPLক 4খন আসন, লগতে BPFক প্ৰদান কৰা হৈছে 9খনকৈ আসন আৰু AIUDFক প্ৰদান 4, লগতে ৰাইজৰ দলক 1খন আসন প্ৰদান কৰা হৈছে আৰু মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছক 20খন আসন, মুছলমান অধ্যুষিত এলেকাত AIUDFক 4খন আসন, হিন্দু অধ্যুষিত এলেকাত বিজেপিক 73খন আসন আৰু 26ত অসমত বিজেপিয়ে গঠন কৰিব চৰকাৰ, বিধানসভা নিৰ্বাচনক লৈ ইণ্ডিয়া টুডে ভোটাৰৰ প্ৰকাশ আৰু 94খন আসন প্ৰদান বিজেপি মিত্ৰজোঁটক আৰু ইয়াৰ সমান্তৰালকৈ কেৱল বিজেপিক প্ৰদান কৰা হৈছে 73খনকৈ আসন আৰু কংগ্ৰেছক প্ৰদান কৰা হৈছে 27খন আসন। অসমত ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰি আছে আমছুৱে। এনেদৰে এতিয়া মন্তব্য কৰিছে জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱাই। এক ডাঙৰ খবৰ জনাইছোঁ। সমগ্ৰ ৰাজ্যবাসীক বাংলাদেশীৰ ৰক্ষক হৈছে আমছু। অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আমছুৰ। আমছুৰ দৰে সংগঠনে কেতিয়াও অসমৰ বাবে ভাল চিন্তা কৰিব নোৱাৰে। আমছুৰ লক্ষ্য উদ্দেশ্য নামনিৰ দৰে উজনিত মিয়াৰ আগ্ৰাসন চলোৱা, অসমক বাংলাদেশৰ লগত চামিল কৰাৰ চেষ্টা আমছুৰ। মিয়াপ্ৰীতি থকা আমছুক জাতীয় সংগ্ৰামী সেনাই কেতিয়াও ভয় নকৰে। প্ৰয়োজনত আমছুৰ বিৰুদ্ধেও লোৱা হ'ব পদক্ষেপ আৰু আমছুৰ প্ৰতিটো কামেই অসম বিৰোধী। আমছুৰ নেতাসকলৰ উপৰি পুৰুষ প্ৰব্ৰজনকাৰী আৰু আমছুক তীব্ৰ কটাক্ষ কৰি মহাবিস্ফোৰণ চিতু বৰুৱাৰ কৈছে যে বাংলাদেশীৰ ৰক্ষক হৈছে আমছু। অসমক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আমছুৰ আৰু আমছুৰ দৰে সংগঠনে কেতিয়াও অসমৰ বাবে কোনো এক ভাল চিন্তা কৰিব নোৱাৰে। আমছুৰ লক্ষ্য উদ্দেশ্য হৈছে নামনিৰ দৰে উজনিত মিয়াৰ আগ্ৰাসন চলোৱা। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। লাউড স্পীকাৰ ব্যৱহাৰত আহি গ'ল নিষেধাজ্ঞা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। এক ডাঙৰ খবৰ জনাইছোঁ। সমগ্ৰ ৰাজ্যবাসীক লাউড স্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ ৰাখিব লাগিব লাউড স্পীকাৰ। উচ্চ প্ৰাবল্যৰ লাউড স্পীকাৰ, মাইক্ৰফোন, DJ আদি আপুনি বজাব নোৱাৰিব এতিয়াৰ পৰা। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা আৰু বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। লাউড স্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰৰ ব্যৱহাৰ আৰু উচ্চ প্ৰাবল্যৰ লাউড স্পীকাৰ, মাইক্ৰফোন, DJ আদি আপুনি বজাব নোৱাৰিব। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 12 ফেব্ৰুৱাৰীত স্তব্ধ হৈ পৰিব সমগ্ৰ অসম, 24 ঘণ্টীয়া চকা বন্ধ। এক ডাঙৰ খবৰ জনাইছোঁ। সমগ্ৰ ৰাজ্যবাসীক 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ ঘোষণা। ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচীও ঘোষণা। শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী। বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ। হিট এণ্ড ৰানৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান, শ্ৰম কোড বাতিলৰ দাবী আৰু ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ দাবীও জনোৱা হৈছে আৰু এয়াৰপৰ্ট, ৰেলৱে ষ্টেচনৰ পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰ দাবী আৰু 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী।
দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ আৰু 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে আৰু এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াত ব্যৱস্থা মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ এই বৃহৎ ঘোষণা জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হ'ল অভিযান ঘাইপথৰ কাষত বৃহৎ হোৰ্ডিং দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খনত এটা লাইক কৰি দিয়ক জনাইছোঁ সবিশেষ খবৰ ৰাজ্যত মিয়াৰ বিৰুদ্ধে আৰম্ভ হ'ল অভিযান উজনিৰ ঘাইপথৰ কাষে বৃহৎ হোৰ্ডিং দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ ৰাজপথত মিয়াৰ বিৰুদ্ধে লগোৱা হৈছে বেনাৰ আৰু মিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছতেই জাগি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু অসমীয়া যুৱ মঞ্চ খিলঞ্জীয়া ঐক্য মঞ্চই লগালে এইসমূহ বেনাৰ আৰু সময়সীমা বান্ধি দি মিয়াক অসম এৰি যোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে উজনি অসমত আৰু এনেবোৰ বেনাৰ লগোৱা হৈছে অসমত মুছলমানৰ প্ৰথম পচন্দ হৈছে কংগ্ৰেছ 65.2% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত 76.4% মুছলমানে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে জনাইছোঁ বিস্তাৰিত খবৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এই সমীক্ষা প্ৰকাশ কৰা হৈছে 65.2% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু 76.4% মুছলমানে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে 17.7% মুছলমান ভোটাৰে আকৌ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে আৰু মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা অধিক আৰু বিজেপি মিত্ৰজোঁটে পাব 50.2% ভোট আৰু ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে পাব 44% ভোট আৰু 67.1% হিন্দু ভোটাৰৰ প্ৰথম পচন্দ হৈছে বিজেপি আৰু মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছে পাব 78.5% ভোট আৰু মুছলমান অধ্যুষিত অঞ্চলত 18.5% পচন্দ হৈছে বিজেপি মাত্ৰ 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে পৰৱৰ্তী CM হিচাপে আৰু ইণ্ডিয়া টুডে চি ভোটাৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষাত এই ডাঙৰ তথ্য 50.2% ভোট লাভ কৰিব বিজেপি মিত্ৰজোঁটে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ যিকোনো মুহূৰ্তত জেলত সোমাব ইউনুছ তামুলী কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিকোনো মুহূৰ্তত জেলত সোমাব পাৰে ইউনুছ তামুলীয়ে মিয়াৰ ৰক্ষক বিতৰ্কিত ইউনুছ তামুলীক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 100 মিয়ালৈ শিৱসাগৰত কাম কৰাৰ হুংকাৰ দিছিল ইউনুছ তামুলীয়ে আৰু জেলতে স্থায়ী ঠিকনা হ'ব ইউনুছ তামুলীৰ নিৰ্বাচনৰ পিছতেই লোৱা হ'ব কঠোৰ ব্যৱস্থা যিকোনো মুহূৰ্তত জেলত সোমাব পাৰে ইউনুছ তামুলী আৰু মিয়াৰ ৰক্ষক বিতৰ্কিত ইউনুছ তামুলীক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 100 মিয়ালৈ শিৱসাগৰত কাম কৰাৰ হুংকাৰ দিছিল ইউনুছ তামুলী আৰু জেলতেই স্থায়ী ঠিকনা হ'ব ইউনুছ তামুলীৰ নিৰ্বাচনৰ পিছতেই লোৱা হ'ব কঠোৰ ব্যৱস্থা টাৰ্গেট হৈছে 2 মাহ অসমত নাথাকিব মিয়া পাচলি বেপাৰী আৰু ড্ৰাইভাৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এইবাৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰিয়াৰ এই বিস্ফোৰক মন্তব্য কৈছে যে মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব শাক পাচলি আৰু মিয়া ব্যৱসায়িক বৰ্জন কৰাৰ মন্তব্য কৰিছে প্ৰবীণ ভাই টগাৰিয়াই আৰু মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব নিজৰ বাহন মিয়াৰ গেৰেজতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে অসমে অকলে যুঁজিব নালাগে ভাৰত চৰকাৰ লগত আছে NRC 10 লাখ বাংলাদেশী নাম চিনাক্ত কৰিছিল তেওঁলোকক বহিষ্কাৰ কৰক NRCত আবেদন নকৰা আৰু অসম আৰক্ষী CRPF BSFকে ধৰি প্ৰতিটো বিভাগক আহ্বান অসমত 24 ঘণ্টাৰ বাবে ইমাৰ্জেন্সি প্ৰয়োগ কৰি বাংলাদেশী বিচাৰক আৰু গাঁৱে গাঁৱে সোমাব ৰাষ্ট্ৰীয় বজৰং দল 2 মাহৰ ভিতৰত গাঁৱে গাঁৱে হিন্দু সজাগতাৰ সভা অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী টগাৰিয়া হিমন্ত বিশ্ব শৰ্মা এক হৈ বাংলাদেশী খেদিব আৰু হিন্দু বাংলাদেশীক অসমত ৰাখিব নোৱাৰিলে গুজৰাট পঠাই দিয়ক
প্ৰবীণ ভাই টগাৰিয়াই তেওঁলোকক সংস্থাপন দিব। এসপ্তাহৰ ভিতৰত মিয়া বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাব প্ৰবীণ ভাই টগাৰিয়াই। মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব শাক পাচলি, মিয়া ব্যৱসায়িক বৰ্জন কৰক বুলি এতিয়া দাবী জনাইছে। মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব নিজৰ বাহন আৰু মিয়াৰ গেৰেজতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাবই। মিয়াৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, মিয়াৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক মুখ্যমন্ত্ৰীৰ। মিয়া মানে হৈছে অবৈধ বাংলাদেশী আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ অসমত কোনো অধিকাৰ নাই। আইনৰ মতে গ'লে মিয়াই ৰিক্সা চলোৱা বন্ধ কৰিব লাগিব আৰু অসমত মিয়াই কাম কৰিব নোৱাৰিব। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাই থাকিব। কষ্ট পালেহে মিয়াই অসম এৰি যাব আৰু মোৰ পৰা মিয়াৰ কোনো ৰক্ষা নাই। মিয়াক যিমান পাৰে সিমান কষ্ট দিবই লাগিব। মই যি কওঁ চিধাকৈ কওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশীৰ এইখন অসমত শান্তি নাই আৰু ক'ৰবাত এনে কষ্ট দিয়েই থাকিম মিয়াসকলক আৰু মিয়াৰ সমস্যা মই সমাধান কৰিমেই। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কৈছে যে মিয়াৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক মুখ্যমন্ত্ৰীৰ। মিয়া মানে হৈছে অবৈধ বাংলাদেশী, গতিকে বাংলাদেশৰ পৰা অহা মিয়াৰ অসমত কোনো অধিকাৰ নাই। মিয়াসকল অসমত ৰিক্সা চলাব নোৱাৰে, কাম কৰিও খাব নোৱাৰে। তেওঁলোকে বাংলাদেশত গুচি যাব লাগিব আৰু আইনৰ মতে গ'লে দেখা যাব যে মিয়াই ৰিক্সাও চলা বন্ধ কৰিব লাগিব এইখন অসমত আৰু অসমত মিয়াই কোনো কাম কৰিব নোৱাৰিব।